লক্ষ্য নেতৃত্ব সৃষ্টি আৰু গণতান্ত্ৰিক দেশৰ নিৰ্বাচনী শিক্ষা দেশত চলি থকা সাধাৰণ নিৰ্বাচনৰ মাজতে টিয়কৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ব্যতিক্ৰমীভাৱে সম্পন্ন হ'ল ছাত্ৰ সংসদৰ নিৰ্বাচন। টিয়কৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত বুধবাৰে দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী উৎসৱ। পুলিং প্ৰিজাইডিং বিষয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ভোটাৰৰ দীঘলীয়া শাৰীলৈকে দৃশ্য চাওক। এয়া মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনৰ 509 নং গৰুৱাল চুঙি প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। প্ৰায় এসপ্তাহ নিৰ্বাচনী প্ৰচাৰৰ অন্তত সম্পন্ন হ'ল 2024-25 বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচন। মূলতঃ শিশু অৱস্থাতেই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত এটা সঠিক জ্ঞান দিয়া আৰু নেতৃত্ব সৃষ্টিৰ লক্ষ্যৰে বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰিলে এই নিৰ্বাচন। ইফালে যোৱা এসপ্তাহ ধৰি কেৱল বিদ্যালয়তেই আবদ্ধ নাথাকি শিশু প্ৰাৰ্থীসকলে সহপাঠীৰ ঘৰে ঘৰে গৈও চলালে নিৰ্বাচনী প্ৰচাৰ। বিদ্যালয়ৰ চৌহদত ফটো সম্বলিত বেনাৰ পোষ্টাৰো আনিলে প্ৰাৰ্থীয়ে। বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে ক'লে এই নিৰ্বাচনে শিশুসকলৰ মনৰ দায়বদ্ধতা বঢ়াই তুলিব, লগতে একতা সমন্বয়ো থাকিব। 2024-25 বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচন প্ৰক্ৰিয়া আমাৰ চলি আছে। ইতিমধ্যে আমাৰ যোৱা 10 দিনৰ পৰা আমি এই নিৰ্বাচন প্ৰক্ৰিয়াত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল বিভিন্ন ধৰণে ব্যস্ত হৈ আছে আৰু আমাৰ এবাৰ ব্যতিক্ৰমীভাৱে এই নিৰ্বাচন প্ৰক্ৰিয়া হৈছে। যিহেতু আমি প্ৰত্যেক বছৰে নিৰ্বাচনী কৰি আছোঁ, ছাত্ৰ সংসদ গঠন কৰি আছোঁ, কিন্তু আমি এনেধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰা নাছিলোঁ। কিন্তু তেতিয়া আমি দেখা পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ দায়িত্ব, সেই দায়িত্বটো অকণমান পাতলি গৈছে আৰু বৰ্তমান সময়ত আমাৰ দেশৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া হৈ আছে, সেই নিৰ্বাচন প্ৰক্ৰিয়াটোৰ বিষয়ে যাতে আমি ছাত্ৰ ছাত্ৰীসকলক এতিয়াৰ পৰা ধাৰণা দিব পাৰোঁ, তাৰো এটা আমাৰ উদ্দেশ্য এই নিৰ্বাচন প্ৰক্ৰিয়াৰ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিটো একতাবোধ আৰু কেনেদৰে আমি এজনক নিৰ্বাচন কৰিব পাৰোঁ, দায়িত্ব দিব পাৰোঁ, সেই ক্ষেত্ৰত তেওঁলোকক আমি শিকোৱাৰ এটা উদ্দেশ্য। গতিকে আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক দায়িত্বত তেওঁলোক মনোনয়ন পত্ৰ দাখিল কৰিছে, তেওঁলোক যদি জয়যুক্ত হয়, তেওঁলোকে নিজৰ দায়িত্ববোৰ বুজি পাব আৰু বিদ্যালয়খনৰ কাৰণে বিভিন্ন দিশৰ কামসমূহ কৰি যাবলৈ তেওঁলোকে প্ৰেৰণা পাব। আৰু এই ক্ষেত্ৰত আমাৰ দেখিছে আপোনালোকে আমাৰ অভিভাৱিকাসকলে সম্পূৰ্ণৰূপে সহযোগ কৰিছে আৰু আমাৰ এজেণ্টসকলক আমাৰ দেখিব ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং আৰু দেখা পাব যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াই আহিছে। হয়, আমাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আমাৰ যোৱা এসপ্তাহ ধৰি হৈ আছে। আপোনালোকে দেখা পাইছে আমাৰ পোষ্টাৰ ইতিমধ্যে দিয়া হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়তে নহয়, আমাৰ গাঁওখনৰ জ্যেষ্ঠসকলকো বা পিতৃ মাতৃ ভাই ভনী সকলোকে এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়ে গাঁৱত তেওঁলোকে প্ৰচাৰ চলাই আহিছে। আমাৰ বৰ্তমান 6টা পদ আছে, গতিকে তাৰ কাৰণে তেওঁলোকে প্ৰত্যেকটো পদৰ বাবে তেওঁলোকে 5জন-6জনকৈ উঠিছে আৰু তেওঁলোকৰ উৎসাহটো দেখি আমাৰ ভাল লাগিছে। অসম আদিত্য টিয়ক।